এনআৰচিটো ভুৱা তথ্যৰে নামসমূহসকলৰ বিপদ নিশ্চিত। এনআৰচিটো ভুৱা তথ্য দিয়াসকলৰ বিৰুদ্ধে চৰকাৰে ল'ব কঠোৰ ব্যৱস্থা। যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব আপুনি, কোনো ব্যৱস্থাই চূড়ান্ত নহয়। অসমীয়া জাতিৰ সুৰক্ষাকহে গুৰুত্ব দিয়ে চৰকাৰে। ভুৱা তথ্যৰে এনআৰচিত নাম দিয়াসকলৰ পুনৰ চিনাক্তকৰণ চলিব। ইতিমধ্যে চৰকাৰে ইয়াৰ বাবে আৰম্ভ কৰিছে যাৱতীয় কাম কাজ। একাংশ বিষয়ৰ বাবেই এনআৰচিটো সন্নিৱিষ্ট হৈছে ভুৱা তথ্য। এইসকল বিষয়ৰ বাবে জাতিটো পংগু হৈছে, তেনে বিষয়ৰ ওপৰতো চৰকাৰে ল'ব ব্যৱস্থা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা বৃহৎ ঘোষণা কৰিছে ৰাজ্যবাসীৰ বাবে। নিউজ ডেস্কৰ ৰিপৰ্ট ইজ 24x7। ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত যিমানে জালিয়াতি কৰি তথ্য জালিয়াতি কৰি তেওঁলোকে নাম সুমুৱাইছিল, তেওঁলোকো সাৱধান হ'বৰ সময় হ'ল। কাৰণ এইখন চৰকাৰে কোনো ব্যৱস্থাকে চূড়ান্ত বুলি নাভাবে, মাত্ৰ এটা ব্যৱস্থাকে চূড়ান্ত বুলি ভাবে, অসমীয়া জাতিৰ সুৰক্ষা। আৰু তাৰ কাৰণে আমি ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী যিসকলে তেওঁলোকৰ নাম ভুৱা দলিল ভুৱা কাগজৰে অন্তৰ্ভুক্ত কৰিলে, সেইসকলক চিনাক্ত কৰাৰ বাবেও আকৌ এটা সংঘবদ্ধ প্ৰচেষ্টা আৰম্ভ কৰাৰ বিষয়ে আমাৰ চৰকাৰখনে ইতিমধ্যে কাম হাতত লৈছে। অসমৰ চৰকাৰত কাম কৰা বিষয়াসকলে যদি কেইটেকেলিমান দৈ আৰু লোকেল মুৰ্গীৰ লোভত এনআৰচিখনক যদি পংগু কৰি দিয়ে, তেতিয়াহ'লে জাতিটো কেতিয়াও নিজৰ ভৰিৰ ওপৰত থিয় হৈ থাকিব নোৱাৰে। ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত যিমানে জালিয়াতি কৰি তথ্য জালিয়াতি কৰি তেওঁলোকে নাম সুমুৱাইছিল, তেওঁলোকো সাৱধান হ'বৰ সময় হ'ল। কাৰণ এইখন চৰকাৰে কোনো ব্যৱস্থাকে চূড়ান্ত বুলি নাভাবে, মাত্ৰ এটা ব্যৱস্থাকে চূড়ান্ত বুলি ভাবে, অসমীয়া জাতিৰ সুৰক্ষা। আৰু তাৰ কাৰণে আমি ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী যিসকলে তেওঁলোকৰ নাম ভুৱা দলিল ভুৱা কাগজৰে অন্তৰ্ভুক্ত কৰিলে, সেইসকলক চিনাক্ত কৰাৰ বাবেও আকৌ এটা সংঘবদ্ধ প্ৰচেষ্টা আৰম্ভ কৰাৰ বিষয়ে আমাৰ চৰকাৰখনে ইতিমধ্যে কাম হাতত লৈছে। অসমৰ চৰকাৰত কাম কৰা বিষয়াসকলে যদি কেইটেকেলিমান দৈ আৰু লোকেল মুৰ্গীৰ লোভত এনআৰচিখনক যদি পংগু কৰি দিয়ে, তেতিয়াহ'লে জাতিটো কেতিয়াও নিজৰ ভৰিৰ ওপৰত থিয় হৈ থাকিব।